এয়া আমাৰ গছৰ নেমু, এডাল নেমু, এইটো নেমু ছিঙিলোঁ মই। আৰু এয়া বকলি ৰুইছোঁ, এয়া বকলি হোৱা নাই, কলি অলপ অলপ সৰু সৰু হৈ আছে। আৰু এয়া বন্ধাকবি এয়া আৰম্ভ হৈছেই হোৱা। আৰু এইবিলাক বিলাহী খালোঁ, বহুত লাগিছিল, বহুত খালোঁ। এতিয়া আছে আৰু পাছত দুই এটা পকি আছে। তাৰপিছত আপোনাৰ এয়া হৈছে তাত টেঙাও আছে, পালেং শাক আছে আৰু এইটো মানিমুনি আছে তাত। হৈছে তিয়ঁহৰ গছ, আমাৰ এই ৰুচি। এয়া ওলকবি খালোঁ, ওলকবি বহুত খালোঁ, বহুত হৈছে। আৰু এডাল হৈছে কলগছৰ অৱস্থাই নাই। এয়া আমাৰ এই ৰজনীগন্ধাই পিক পেলাইছে। এইটো ওলকবি বৰ ধুনীয়া হৈছে, এইটো ধুনীয়া হৈছে ওলকবিটো। আৰু এয়া ফুলকবি হৈ আছে সৰু অকণমান আছে ফুলকবি। আছে এডাল হৈছে বিনৰ গছ, লাই শাক, এইবিলাক চব চেগাত টেঙা। এই জলকীয়াৰ পুলি মোটামুটি 3 বছৰমান হ'ল, শুকাই গৈছে গছবিলাক। এডাল বিলাহী, এডাল হৈছে তুলসীৰ গছ। ইয়াতে টাবত দিয়া কাৰণে সৰু সৰু গছবিলাক আছে। এডাল আমুৰ গছ, তাৰপিছত তুলসীৰ গছ আছে। এডাল হৈছে কি কয় বুলি কয়, এডালক কি কয়, মোমাই তামুলী। আৰু বগৰী একডাল আছে, অৱস্থা নাই, পাতবিলাক কিবা হালধীয়া হৈ গৈছে। আৰু সেইডাল শেৱালি ফুল, ইয়াতে ফুলকবি, তাৰপিছত ইয়াতে ওলকবি, এই হৈছে ভোট জলকীয়াৰ পুলি, ফুলিছে এইডাল ভোট জলকীয়া। আৰু এইকেইডাল চব বিন হয়, খালোঁ বিন, মোটামুটি 2 সাঁজমান খালোঁ। এডাল জলকীয়াৰ পুলি, এডাল বেঙেনালৈকে বেমাৰ লাগিছে, ক'লা হৈছে পাতবিলাক। বেঙেনা খালানে নাই? নাই বেঙেনা ফুলি এটা ফুলিছে, নাই খোৱা বেঙেনা। এয়া হৈছে ফুলকবি, ইয়াতে এইটো লাগিছে, এইবিলাক বকলি, আৰু এইটো মানিমুনি বন্ধাকবি। ইয়াতে আছে লাই শাক, এইটো লাই শাক, এই সৰু এইবিলাক ধুনীয়া। ইয়াতে লাই শাক ধুনীয়াকৈ, আৰু এডাল বিলাহীৰ গছ, লাগিছে ন বিলাহী। এইবিলাক চব ওলকবিৰ খেতি বেছি আমাৰ ইয়াতে। ওলকবি আৰু এডাল হৈছে গঞ্চনা বুলি কয়, গঞ্চনাৰ গছ, কালি আনি ৰুইছোঁ এডাল ঘৰৰ পৰা। এডাল বিলাহী বেমাৰ লাগিছে, বিলাহীডালত বেঙেনাৰো বেমাৰ লগা। কেনেকৈ কৰে খেতিটো, কি দিয়ে ইয়াত? ইয়াত আমাৰ সেই গোবৰ, ঘৰৰ পৰা গৰুৰ গোবৰ আনি, আৰু মাটি আৰু চব্জিৰ বাকলিবিলাক দিয়ক, সেয়া। আৰু এডাল হৈছে মধুৰিআম, তাৰপিছত এইডাল নেমু, এডাল নেমু ফুলিছে, নেমু। আৰু এডাল ৰঙালাও, এইটো লাও লাগিছে, কোনটো? এইটো লাও, আচ্ছা, ৰঙালাও। এডাল আমডাল 2 বছৰ লাগিল, প্ৰথমবাৰ লাগিল 2টা, তাৰে নেক্সট বাৰ 2টাই থাকিল, বহুত লাগিছিল। শিল পৰিল, বৰষুণ আহোঁতে শিলত চব ফুলবিলাক পৰি গৈছে। তাৰপিছত এইডাল হৈছে অমিতাডাল বহুত ইয়াৰ পৰা লাগিছে, অমিতাডাল বহুত খালোঁ ইয়াৰ পৰা, বহুত মানুহক দিছোঁ। আৰু একডাল অমিতা আছে, এডাল অমিতা, এডাল অমিতা, ওপৰত লাগিছে অমিতাডাল, সেইডালো বহু বছৰ বকলি হোৱা নাই। আৰু ইয়াত আকৌ বিলাহী আছে আৰু বিনৰ গছ আছে। এইখিনি আমাৰ সৰু বাগিচা, আমাৰ ঘৰৰ ছাতৰ ওপৰত। কিমান বছৰ হ'ল কৰা? মই এইটো কৰোণা
হ'ল হা কৰোণাৰ পিছত এই ঘৰত থাকিল যে হা ঘৰত থাকোঁতে এইখিনি আৰম্ভ কৰি দিলে 20ৰ পৰা কিমান বছৰ 20 21 22 23 4 বছৰ খালোঁ আমি ওলকবি খালোঁ বকলি প্ৰথমবাৰ বকলি বহুত ডাঙৰ হৈছিল ফুলকবি বহুত ডাঙৰ এতিয়া মাটিৰ হেৰিটো কমি গৈছে অলপ শাকটো কমি গৈছে ঠিক আছে আপোনাৰ ঠিক আছে। পিছত দেখাম ঠিক আছে হ'ব আৰু হ'লে যিবিলাকৰ ধৰক ছাদ আছে সেইবিলাক কৰিব পাৰি আৰু ছাদৰ ওপৰত ভালো লাগে মনটো ভাল লাগে ব্যস্ত হয় ঘৰৰ খেতিখিনি ঘৰৰ বস্তুখিনি খালেও কাম নোহোৱাকৈ কৰিব পাৰে আৰু মানুহে কৰিলে ঠিক আছে